নমস্কাৰ গাইজ ৰেলৱে বিভাগত যিসকলে চাকৰি কৰিম বুলি ভাবিছিলে তেখেতসকলৰ বাবে এটা সুখবৰ আৰু আপোনালোকে দেখিবলৈ পাইছে RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্টৰ বাবে 22,195টা গ্ৰুপ ডিৰ যি পোষ্ট আছে সেইটো ওলাই গৈছে আৰু আপোনালোকে দেখিবলৈ পাইছে গোটেই ডিটেইলছটো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি ল'ব। ঠিক আছে, চ' আহক ভিডিঅ'টো গোটেই ডিটেইলছ আমি চাওঁ, কি আছে ৰিক্ৰুটমেণ্টৰ যি ক্ৰাইটেৰিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন আছে, কি প্ৰচেছ আছে, গোটেইখিনি ইয়াত মই আপোনালোকক দেখুৱাই দিম। ঠিক আছে, চ' আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যি RRB আছে ডি গ্ৰুপৰ এপ্লাইৰ লাষ্ট ডেট আপোনালোকে ইয়াত দেখিবলৈ পাই আছে 2/02/03/2026 মানে মাৰ্চ মাহৰ 2 তাৰিখলৈকে লাষ্ট ডেট আছে। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাই আছে নাম্বাৰ অফ পোষ্ট, ভেৰিয়াছ পোষ্ট, 7 CPC পে মেট্ৰিক্স, আৰু ইয়াত কি পোষ্ট আছে, এছিষ্টেণ্ট TRD, এছিষ্টেণ্ট অপাৰেশ্যনছ ইলেক্ট্ৰিক, এছিষ্টেণ্ট TLNSE, এছিষ্টেণ্ট পেইণ্টছমেন, এছিষ্টেণ্ট ট্ৰেক মেচিন, গোটেইখিনি ইয়াত আপোনালোকে পঢ়িব পাৰে। আৰু নাম্বাৰ অফ পোষ্ট ইয়াত আছে 21,195 পোষ্ট। তো RRB ৱাইজ জোন ৱাইজ ভেকেঞ্চি ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৱেষ্টাৰ্ণ ৰেলৱেৰ মুম্বাই 3000টা আছে, নৰ্থ ৱেষ্টাৰ্ণৰ আছে 974, সাউথ ৱেষ্টাৰ্ণৰ আছে 90, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে জবলপুৰ আছে 1147, ইষ্ট কোষ্ট ৰেলৱে আছে ভুৱনেশ্বৰ 803, সাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱেৰ আছে 1199, আৰু নৰ্থাৰ্ণ ৰেলৱেৰ আছে নিউ দিল্লী 3537, সাউথাৰ্ণ ৰেলৱেৰ আছে 1036, নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ আছে 1196, নৰ্থ ফ্ৰণ্টিয়াৰ ৰেলৱে যি নেকি আমাৰ ক'বলৈ গ'লে ইয়াত আছে 1776। চ' ইয়াতে আপোনালোকে আৰু কিছুমান ৰিজন আছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰে। আৰু পে স্কেল আপোনালোকৰ আছে 7 CPC ষ্টাৰ্টিং বেচিক পে 18,000। এডভাৰটাইজমেণ্টৰ নাম্বাৰ ইয়াত লিখা আছে, হেল্পলাইন নাম্বাৰ দিয়া আছে, আৰু এজ লিমিটছ আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ছেকশ্যনত লিখা আছে এজ লিমিট 18 to 33 ইয়াৰ্ছ, আৰু এজ ইলেকশ্যন কেটেগৰী ৱাইজ আপোনালোকৰ বেলেগ বেলেগ ইয়াত দিয়া আছে। 5 ইয়াৰ্ছ SC ST OBC 3 ইয়াৰ্ছ, PWD 10 ইয়াৰ্ছ, PWD OBC 13 ইয়াৰ্ছ, PWD SC ST 15 ইয়াৰ্ছ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি 10th পাছ, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, অৰ ITI যদি পাছ কৰিছে ITI থাকিলে ভাল হয়, আপোনালোকে টেকনিকেলত এপ্লাই কৰিব পাৰিব। আৰু নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট যদি NSC চাৰ্টিফিকেট আছে তেনেহ'লে গভৰ্ণমেণ্ট গ্ৰেণ্টেড বাই NCVT, ITI যি চাৰ্টিফিকেট থাকে এইটো NCVTৰ আণ্ডাৰত আহে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফি, আৰু এপ্লিকেশ্যন ফি আছে SC ST এক্স ছাৰ্ভিচমেন, PW ফিমেল ট্ৰান্সজেণ্ডাৰ এইবিলাকৰ 250, আৰু আদাৰ্ছৰ আছে 500, OBCৰ নিশ্চয় 500। আৰু ৰিফাণ্ড অফ এক্সামিনেশ্যন ফি কেণ্ডিডেট বিলংগিং টু PWBD ফিমেল ট্ৰান্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেন, আৰু এই গোটেইখিনি যি আছে ৰিচিভ ফুল ৰিফাণ্ড অফ এক্সামিনেশ্যন 250 আফটাৰ দ্য এক্সামিনেশ্যন, এক্সাম হোৱাৰ পিছত 250 rupees আপোনালোকৰ ৰিফাণ্ড হ'ব। আৰু অল আদাৰ কেণ্ডিডেট উইল বি ৰিচিভ এ ৰিফাণ্ড অফ এক্সামিনেশ্যন ফি 400 আউট অফ পেইড 500, মানে 500 টকা যিসকলে পে' কৰিব তেখেতসকলক 400 rupees ৰিফাণ্ড কৰা হ'ব। হাউ টু এপ্লাই ফৰ RRB গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট। চ' ইয়াতে প্ৰচেছটো গোটেইখিনি লিখা আছে, ইম্পৰ্টেণ্ট ৱেব লিংকছ তলত আমি দেখিবলৈ পাম, মই সেইটো দেখুৱাম আপোনালোকক ক্লিক কৰি। ইয়াত আপোনালোকে ইম্পৰ্টেণ্ট ডেট অলৰেডি মই কৈছোঁ, লাষ্ট ডেট 2 March 2026, আৰু ষ্টাৰ্টিং ডেট 31st January 2026, তাৰমানে আজি ষ্টাৰ্টিং ডেট, আৰু লাষ্ট ডেট আছে 2 March 2026। আৰু ইয়াত অনলাইন এপ্লিকেশ্যনৰ লিংক দিয়া আছে, এডভাৰটাইজমেণ্ট ডিটেইলছ দিয়া আছে, আপোনালোকে ক্লিক কৰি গোটেইখিনি ডিটেইলছ চাব পাৰে। আৰু চিলেকশ্যন প্ৰচেছ অফ ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেণ্ট, আপোনালোকৰ কি প্ৰচেছ থাকে চিলেকশ্যন প্ৰচেছ সেইটো ইয়াত লিখা আছে। দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ ফৰ RRB গ্ৰুপ ডি পোষ্ট কম্প্ৰেছ অফ দ্য ফলোয়িং ষ্টেজেছ, কম্পিউটাৰ বেছড টেষ্ট হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকক মই এটা কথা কৈ দিওঁ, যদিহে আপোনালোকৰ ডকুমেণ্টছ ৰিলেটেড কিবা ইছ্যু থাকে, এই চেনেলত গৈ আপোনালোকে চাব পাৰে, আধাৰ ৰিলেটেড, পেন কাৰ্ড ৰিলেটেড, কাষ্ট চাৰ্টিফিকেট ৰিলেটেড, বাৰ্থ চাৰ্টিফিকেট ৰিলেটেড, আৰু বিভিন্ন ধৰণৰ এক্সচেঞ্জ ৰিলেটেড। এক্সচেঞ্জত কাৰ্ডত যদি এতিয়ালৈকে আপোনালোকে নাম ভৰ্তি কৰা নাই, কেনেকৈ নাম ভৰ্তি কৰা হয়, গোটেইখিনি ডিটেইলছ বনোৱা আছে। কিবা শুধৰণি কৰিবলগীয়া থাকিলে, সুধিব থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক আছে, যিহেতুকে মোৰ CSC চেণ্টাৰ আছে, মই এইখিনি কাম কৰোঁ। আশা কৰিছোঁ আপোনালোকে যদি ডকুমেণ্টছ ৰিলেটেড কিবা ইছ্যু থাকে মোৰ লগত যোগাযোগ কৰিব পাৰে। তাৰপিছত আছে আপোনালোকৰ এই গোটেইখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু মেডিকেলত পাছ হোৱাৰ পিছত মেৰিট লিষ্টত নাম আহে, সেইখিনি গোটেইখিনি জানে। আৰু ইয়াত কম্পিউটাৰ বেছড টেষ্টত কি আহিব, জেনেৰেল চায়েন্স আহিব 25 মাৰ্কছৰ, ঠিক আছে, 25টা কুৱেশ্যন আহিব 25 মাৰ্ক। মেথমেটিক্সৰো আছে ঠিক তেনেকৈ 25 নম্বৰ অফ কুৱেশ্যন 25, আৰু মাৰ্কছ থাকিব 25। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ আহিব 30,
এটা কুৱেশ্যন 30 মাৰ্কছ, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত 20টা কুৱেশ্যন 20 মাৰ্ক, টোটেল হ'ব 100 মাৰ্কছ। আৰু ইয়াত নেগেটিভ মাৰ্কিং আছে, দেয়াৰ উইল বি এ নেগেটিভ মাৰ্কিং, 1/3 মাৰ্কছ শ্বেল বি ডিডাক্টেড ফৰ ইচ ৰং এনচাৰ। যদি আপুনি 3টা ৰং এনচাৰ দিয়ে তেনেহ'লে আপোনালোকৰ 1 মাৰ্ক কাটা যাব। কাট অফ মাৰ্কছ ইয়াত দেখিবলৈ পাই আছে, মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্ক অফ শ্বৰ্টিং ইন ভেৰিয়াছ কমিউনিটিজ, আনৰিজাৰ্ভৰ 40%, ইকনমিক উইকাৰ ছেকশ্যনৰ 40%, OBC নন ক্ৰিমিলিয়াৰৰ 30%, SC 30%, ST 30%. This percentage of marks for eligibility may be flexible by 2 marks of PWBD. ঠিক আছে, সো এইখিনি ডিটেইলছ আপোনালোকে পঢ়ি চাব পাৰে। এই আৰ্টিকেলছৰ মই লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা পঢ়ি ল'ব পাৰে। দ্য চিলেবাছ অফ RRB গ্ৰুপ ডি ইজ মেনশ্যন বিলো। মেথমেটিক্স আহিব, জেনেৰেল ইণ্টেলিজেন্স, ৰিলিজেন্স, এই গোটেইখিনি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কি কি চিলেবাছ আছে। জেনেৰেল চাইন্স এইখিনি আকৌ মই গাই দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আপোনালোকে ব'ৰ হৈ যাব। তাৰপিছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কি কি লাগে, ৱেইট কিমান হ'ব লাগে আপোনালোকৰ, parameter weight carrying should be able to lift and carry 35 kg of weight for a distance of 100 meter in 2 minutes. 100 মিটাৰ আপোনালোকে 35 kg লিফ্ট কৰিব লাগিব, ঠিক আছে। ৱেইট লিফ্ট কৰি 2 মিনিটৰ ভিতৰত গৈ পাব লাগিব। ওৱান চান্স, এটাই চান্স থাকিব, উইদাউট পুটিং দ্য ৱেইট ডাউন। এই ৱেইটটো আপোনালোকে তলত ৰাখিব নোৱাৰিব, আৰু এটাই চান্স থাকিব লাগিব, পাব আপোনালোকে 2 মিনিটৰ ভিতৰত গৈ পাব লাগিব 100 মিটাৰ, ঠিক আছে। এইটো মেলৰ বাবে, আৰু ফিমেলৰ বাবে বেলেগ আছে। ঠিক তেনেকৈ ৰানিং আছে, should be able to run for a distance of 100 meter in 4 minutes and 15 seconds in one chance. এটাই চান্স আছে, আপোনালোকে দেখিবলৈ পাইছে। সো ইয়াত আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট মেণ্ডেটৰী, and the same will be qualify in nature. The criteria of PET are as under. So ইয়াতে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ গোটেইখিনি ডিটেইলছ লিখা আছে, ইয়াত আপোনালোকে পঢ়ি চাব পাৰে। এতিয়া আমি আহি যাওঁ ইম্পৰ্টেণ্ট লিংকৰ ছেকশ্যন। ইয়াত নাই, আপোনালোকক মই দেখুৱালোঁ ইম্পৰ্টেণ্ট লিংকৰ ছেকশ্যন ওপৰতে আছিলে এইখিনি। চ' অলৰেডি আপোনালোকে ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত RRB যি অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব, আৰু ইয়াৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ইয়াত কি কি কৰিব লাগে, কি কি কৰিব নালাগে, এই গোটেইখিনি ডিটেইলছ ইয়াত লিখা আছে, ঠিক আছে গাইজ। চ' ইয়াত দেখিবলৈ পাই আছে RRBৰ যি অফিচিয়েল ৱেবছাইট আছে, ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাই আছে ৰিক্ৰুটমেণ্ট ফৰ ভেৰিয়াছ পষ্ট লেভেল 1 7 CPC মেট্ৰিক্স। ইয়াৰ পৰা আপোনালোকে এপ্লাই নাও ক্লিক কৰি এপ্লাই কৰিব পাৰিব। চ' তাৰ বাবে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। লগ ইন উইথ আধাৰ, আপোনালোকে আধাৰৰ ক্ৰেডেঞ্চিয়েল ইয়াত দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব, ঠিক আছে। চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ আছিলে, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বাই বাই, থেংক ইউ গাইজ।